আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আজি আপোনালোকৰ আগত RTI সংক্ৰান্তত আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে কোনোবা এজন RTI এপ্লিকেণ্টে কোনোবা অফিচত কিছু তথ্য বিচাৰি আবেদন এখন দাখিল কৰিলে দাখিল কৰাৰ পিছত দেখা যায় যে সেই অফিচৰ ফালৰ পৰা ৰিপ্লাই এটা দিলে লেটাৰ এখন পঠালে য'ত লিখা আছে Information cannot be provided under Section 8 Clause 1 Subclause J of RTI Act 2005. তাৰমানে আপুনি কিবা কাৰোবাৰ ব্যক্তিগত ডকুমেন্টছ আপুনি বিচাৰিছে অথবা কোনোবা অফিচত কিছুমান গুৰুত্বপূৰ্ণ নথিপত্ৰ আছে যিবোৰ আপোনাক প্ৰয়োজন হয় আপুনি এই তথ্যখিনি বিচাৰিলে ষ্টেট পাব্লিক ইনফৰমেশ্যন অফিচাৰে অথবা সেই আপুনি বিচৰা অফিচৰ পৰা অফিচাৰজনে আপোনাক ৰিপ্লাই দি জনালে যে সেকশন 8 ক্লজ 1 সাবক্লজ জে অনুযায়ী আপুনি বিচৰা তথ্যখিনি দিব পৰা নাযায় এনেকৈ আপোনাক ৰিপ্লাই এটা দিলে এটো আসলে দেখা গৈছে যে বেছিভাগ অফিচতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে তাৰমানে এইটোৰ জৰিয়তে RTI আইন তথ্য জনাৰ অধিকাৰ আইনক মিস ইউজ কৰি আছে কিছুমান অফিচাৰ সকলে গতিকে আজি আপোনালোকক মই কম যে যদি কোনোবা অফিচাৰে এনেকুৱা ধৰণৰ সেকশন 8 ক্লজ 1 সাবক্লজ জে ইউজ কৰি যদি আপোনাক ডকুমেন্টছ খিনি নিদিয়ে তেতিয়া হলে আপুনি কি কৰিব লাগিব ইয়াৰ উত্তৰটো হৈছে আপুনি আপিল কৰিব লাগিব ফাৰ্স্ট আপিল কৰক বা সেকেন্ড আপিল কৰক সেই আপিলত আপুনি মানে উল্লেখ কৰিব লাগিব বা সেই অফিচাৰজনক আপুনি মানে কনভিন্স কৰিব লাগিব এতিয়া অফিচাৰজনে মানক বা নামানক আপুনি আপিলত লিখিব লাগিব এই কথাখিনি আপুনি লিখিব যে Section 8 Clause 1 Subclause J of RTI Act 2005 ইয়াৰ last এটা part আছে সেই পাৰ্টটো হৈছে provided that the information which cannot be denied to the parliament or a state legislature shall not be denied to any person এতিয়া ৰাজ্যৰ বিধানসভা অথবা লোকসভাক যদি কোনো তথ্য দিয়াৰ পৰা আপোনালোকে বিৰত থাকিব নোৱাৰে shall not be denied to any person গতিকে তেনেকুৱা ধৰণৰ তথ্য এজন ব্যক্তিক বা RTI এপ্লিকেণ্টক দিবলৈ অস্বীকাৰ কৰিব নোৱাৰে এই কথাখিনি ইয়াত কোৱা হৈছে গতিকে আপোনালোকে আপোনালোকৰ আপিলত লিখিব লাগিব যে সেকশন 8 ক্লজ 1 সাবক্লজ জে লাষ্ট পাৰ্টত উল্লেখ কৰা কথাখিনি আপোনালোকে ফাৰ্স্ট আপিলত মেনশন কৰিব তাৰ পিছত কেছ ল এটা আছে আপোনালোকক মই দেখুৱাইছো অনাৰেবল Central Information Commission in Subramanian K. Ansari versus CPIO Deputy Commissioner of Income Tax. Iskinot আপোনালোকে চাওক ইয়াতে Honorable Central Information Commissioner এটা মানে শুনানি গ্ৰহণ কৰিছিল সেকেন্ড আপিলত যত এই সেকশন 8 ক্লজ 1 সাবক্লজ জে সংক্ৰান্তত আলোচনা হৈছিল আৰু Central Information Commissioner এটা ৰায়দান কৰিলে যে যেহেতু বিচৰা তথ্যখিনি পাব্লিক ইন্টারেস্ট রিলেটেড ম্যাটার হয় গতিকে পাব্লিক ইন্টারেস্ট রিলেটেড ম্যাটার হওয়া হেতুকে আপোনালোকে তথ্যখিনি দিয়াৰ কাৰণে বাধ্য এনেকৈ ধৰণৰ আপোনাক কি কৰিলে সেন্ট্রাল পাব্লিক ইনফরমেশন অফিসাৰক কি কৰিলে আপোনাৰ ডিৰেক্ট দিলে যদি ৰাজহুৱা স্বাৰ্থজনিত বিষয় হয় তেতিয়া হলে সেই তথ্যখিনি দিয়াৰ কাৰণে বাধ্য আৰু তাত সেকশন 8 ক্লজ 1 সাবক্লজ জে এপ্লিকেবল নহয় এনেকৈ এটা কি আছে আপোনালোকৰ এটা সাইটেশন অথবা কেছ ল আছে এই কেছ লটো আপোনালোকে মেনশন কৰিব পাৰে গতিকে এইটো ভিডিঅৰ জৰিয়তে আপোনালোকক অৱগত কৰিলো যদি আপুনি সেকশন 8 ক্লজ 1 সাবক্লজ জে অধীনত আপোনাক বিচৰা তথ্যখিনি যদি কোনো লোক তথ্য বিষয় নিদিয়ে তেতিয়া হলে আপোনালোকে কেছ ল to mention কৰিব আৰু section 8 clause 1 subclause j last part যিখিনি আছে যে state legislature অথবা পাৰ্লিয়ামেন্টক যদি আপোনালোকে ডিনাই কৰিব নোৱাৰে তেতিয়া হলে মোকো আপোনালোকে ডিনাই কৰাৰ অধিকাৰ নাই এই কথাখিনি আইনত স্পষ্টকৈ উল্লেখ কৰা আছে গতিকে আপুনি বিচৰা তথ্যখিনি নিদিলে আপোনালোকে এই কথাখিনি আপিলত মেনশন কৰিলে আপোনালোকে তথ্যখিনি পোৱাৰ এটা চান্স বা সুবিধা আছে নহলে আপোনালোকে সেকেন্ড আপিল কৰিব নহলে আপোনালোকে হাই কোৰ্টত আপোনালোকে ৰিট পেটিশন দাখিল কৰিব পাৰে যদি ভিডিওটো আপোনালোকৰ ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ কৰিব ধন্যবাদ